এখন যাদু কাৰ্ড মোৰ মুখৰ পৰা কালি হঠাৎ ওলাই গৈছিলে সঁচাকৈ যাদু কাৰ্ড। এই কাৰ্ডখন যোনে পাব তেওঁলোকে তিনিটা ডাঙৰ সুবিধা পাব। এই কাৰ্ডখন যাৰ থাকিব তেওঁলোকৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে 5 কেজিকৈ চাউল মাহত বিনামূলীয়াকৈ পাব। তাৰপাছত তেওঁলোকে 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব পৰিয়ালটোৱে, আৰু উজ্জ্বলা গেছ পাব। আৰু উজ্জ্বলা গেছ যোনে পাব তেওঁলোকে প্ৰত্যেক মাহত 300 টকা কমত, বজাৰ মূল্যতকৈ কমত গেছ কিনিব পাব। গতিকে এইখন ডেফিনেটলি যাদু কাৰ্ড প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ কাৰণে কৰিছে। মইতো তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু কৰিব লগা আছে, কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। চাউলৰ পৰিমাণৰ কথা এই মুহূৰ্তত অহা নাই। 10 কেজিকৈ চাউল আমি দিছিলোঁ, যেতিয়া কোভিড কালত আমি 10 কেজিকৈ দিছিলোঁ, এতিয়া 5 কেজিকেই দিয়া আছে। কিন্তু আমি অসমে সকলোতকৈ আগতে বিনামূলীয়া কৰিছিলোঁ। ভাৰতবৰ্ষত 23 চনৰ পৰা বিনামূলীয়া হ'ল, অসমে 19 চন আৰু 20 চনৰ পৰা বিনামূলীয়া কৰিছোঁ। গতিকে ৰাইজক আমি সেৱা কৰিছোঁ, ৰাইজক সেৱা কৰি যাম। 2 কোটি মানুহে পাব বুলি কৈছে। 2.5 কোটি মানুহে পাব। এতিয়া 2 কোটি 32 লাখ মানুহে পাবই, আৰু 20 লাখ মানুহে পাবলগীয়া আছে। সেইখিনি মানুহেও পৰৱৰ্তী সময়ত পাব, আৰু 5 কেজিকৈ চাউল আৰু অন্য 2টা সুবিধা লাভ কৰিব। আত্মসহায়ক গোটক এই বছৰ ব্যক্তিগতভাৱে আমি এই বছৰ 10,000কৈ দিম। অহা বছৰ কামৰ ওপৰত ভিত্তি কৰি 25,000কৈ দিম। যি মহিলাই কাম কৰিব, আমাৰ যদি কোনোবা মহিলাই যদি পইচাকেইটা খাই বৈ উৰাই দিয়ে, তেওঁতো আৰু দিয়া নহ'ব। যিখিনি মহিলাই কাম কৰিব তেওঁলোকক নেক্সট বছৰ আমি 25,000কৈ টকা দিম, মানে টপ আপ হৈ গৈ থাকিব, যাতে মানুহে কাম কৰে। আৰু আত্মনিৰ্ভৰ অসমৰ যোগেদি আমি অসমৰ 2 লাখ ল'ৰাক 2 লাখৰ পৰা 5 লাখ টকা দিবলৈকেও চেষ্টা কৰিছোঁ, তেওঁলোকে যাতে কাম কৰে। মুঠৰ ওপৰত এইখন চৰকাৰে ৰাইজৰ কাৰণে কাম কৰিব, প্ৰতিশ্ৰুতি দিছিলোঁ, কাম কৰি আছোঁ। এখন যাদু কাৰ্ড মোৰ মুখৰ পৰা কালি হঠাৎ ওলাই গৈছিলে সঁচাকৈ যাদু কাৰ্ড। এই কাৰ্ডখন যোনে পাব তেওঁলোকে 3টা ডাঙৰ সুবিধা পাব। এই কাৰ্ডখন যাৰ থাকিব তেওঁলোকৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে 5 কেজিকৈ চাউল মাহত বিনামূলীয়াকৈ পাব। তাৰপাছত তেওঁলোকে 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব পৰিয়ালটোৱে, আৰু উজ্জ্বলা গেছ পাব। আৰু উজ্জ্বলা গেছ যোনে পাব তেওঁলোকে প্ৰত্যেক মাহত 300 টকা কমত, বজাৰ মূল্যতকৈ কমত গেছ কিনিব পাব। গতিকে এইখন ডেফিনেটলি যাদু কাৰ্ড প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ কাৰণে কৰিছে। মইতো তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু কৰিব লগা আছে, কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। চাউলৰ পৰিমাণৰ কথা এই মুহূৰ্তত অহা নাই। 10 কেজিকৈ চাউল আমি দিছিলোঁ, যেতিয়া কোভিড কালত আমি 10 কেজিকৈ দিছিলোঁ, এতিয়া 5 কেজিকেই দিয়া আছে। কিন্তু আমি অসমে সকলোতকৈ আগতে বিনামূলীয়া কৰিছিলোঁ। ভাৰতবৰ্ষত 23 চনৰ পৰা বিনামূলীয়া হ'ল, অসমে 19 চন আৰু 20 চনৰ পৰা বিনামূলীয়া কৰিছোঁ। গতিকে ৰাইজক আমি সেৱা কৰিছোঁ, ৰাইজক সেৱা কৰি যাম। 2 কোটি মানুহে পাব বুলি কৈছে। 2.5 কোটি মানুহে পাব। এতিয়া 2 কোটি 32 লাখ মানুহে পাবই, আৰু 20 লাখ মানুহে পাবলগীয়া আছে। সেইখিনি মানুহেও পৰৱৰ্তী সময়ত পাব, আৰু 5 কেজিকৈ চাউল আৰু অন্য 2টা সুবিধা লাভ কৰিব। আত্মসহায়ক গোটক এই বছৰ ব্যক্তিগতভাৱে আমি এই বছৰ 10,000কৈ দিম। অহা বছৰ কামৰ ওপৰত ভিত্তি কৰি 25,000কৈ দিম। যি মহিলাই কাম কৰিব, আমাৰ যদি কোনোবা মহিলাই যদি পইচাকেইটা খাই বৈ উৰাই দিয়ে, তেওঁতো আৰু দিয়া নহ'ব। যিখিনি মহিলাই কাম কৰিব তেওঁলোকক নেক্সট বছৰ আমি 25,000কৈ টকা দিম, মানে টপ আপ হৈ গৈ থাকিব, যাতে মানুহে কাম কৰে। আৰু আত্মনিৰ্ভৰ অসমৰ যোগেদি আমি অসমৰ 2 লাখ ল'ৰাক 2 লাখৰ পৰা 5 লাখ টকা দিবলৈকেও চেষ্টা কৰিছোঁ, তেওঁলোকে যাতে কাম কৰে। মুঠৰ ওপৰত এইখন চৰকাৰে ৰাইজৰ কাৰণে কাম কৰিব, প্ৰতিশ্ৰুতি দিছিলোঁ, কাম কৰি আছোঁ।